প্ৰথম স্পৰ্টিংটো উলিয়াই দিলে মই বোলো কিবা মোক উপহার চুপাৰে দিলাক নেকি স্পৰ্টিংটো তো পূজাৰ কাপোৰ দিয়া বুলি ভাবিছিলোঁ কিন্তু পাছত মই গম পালোঁ চহীবিলাক আছে তো বিকাশ জানে কনসেপ্টটো কেনে লাগছে কনচেপ্টটো মানে ভালে লাগছে প্ৰথমবাৰ আজি মানে প্ৰথমবাৰ লগ পাইছো এনেকে এনেতো ভিডিঅ' চাই থাকো আজি মানে প্ৰথমবাৰ এনেকে লগ পালো আৰু তো আজিয়ে নকৰা আমি নিমেন টপিকত আহি যাওঁ এতিয়া তো গাইজ গুড মৰ্নিং আৰু স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ' লৈ আৰু ডেইলি ব্লগৰ এটা আহিলো আপোনালোকৰ মাজত মই ঋতু ভাই আজি মানে ষ্টাৰ্ট কৰি দিলো আজিৰ পৰাই মানে চিগনেচাৰ চেলেঞ্জটো তো মানে এতিয়া আমি যাম আজি চিগনেচাৰ ল'বা তো বহুতৰ কমেণ্ট আছে ব্লেক এণ্ড হোৱাইট আছে দখলাৰ কাইলাদাৰ আছে আৰু এপেকি আপোনাৰ কৌশিক লাইকাৰ আছে এনেকৈ বহুত কমেণ্ট আছে কিন্তু আজি মানে কৌশিক লাইকাৰ তাত যাব খুজিছিলোঁ কিন্তু তেওঁক ফোন মাৰিছিলোঁ তো তেওঁ আজি নাথাকে কলেজ আছে নেকি সেনেকৈ ওলাক আৰু মানে 3 দিনমান তেওঁ ফ্ৰী নাই 26 তাৰিখ মান গ'লে ফ্ৰী নাই তাৰপিছত কণ্টেক্ট কৰিব পাৰিছে তো সেইকাৰণে ভাবছোঁ আজি ধমধমাক যাওঁ ব্লেক এণ্ড হোৱাইটক বিকাশ যাৰ চিগনেচাৰটো লওঁ বিকাশ যাক ফোন মাৰছোঁ তো যাব দিছি ঘৰতে ফ্ৰী আছে গাইজ যাওঁ আৰু বেছি নবকো আৰু বহুত টাইম হ'ল গাইজ গম পা না দেৰি হ'ল তো এনেকৈ মানুহ এটা তাত দেৰিকৈ গ'লে অলপমান বেয়া নাই কথাটো অলপমান কেনটা তো গাইজ যাৱা তো আৰু মোৰ লগত যাব গাইজ আমাৰ অসমৰ নাম্বাৰ 1 চাপৰি দা কংকন বৰ্মন চাপৰি নিজৰ লুকছটো একবাৰ গোটাই হিন্দি দেখে দিকে মেৰাত কি নিজৰ জিমিন চাই আমি ভাই চিম্পল কাপড় এডজাস্ট মই দেখি কৰিছো দাও মই কেমেৰাটো দেখি দাও দেখো দেখো সাত কি? সাত সা কি আছে সাত চাপৰি সাত নেকি সাপৰি তো সাত সাতটো হে আমাৰ সা আমাৰ সিম্পল আমাৰ তো সাতটো হে চাপৰি সাত একলা হানি এই গৰমত এই মোটা সাত গাইছ মতা উন্নতি সাত সাত বা এই গৰমত মতা লুবিন বেলে বুইছা মাইকিও সাত থাকে নি কিবা গাইছ ইটু ভাই আৰু তো মই বিচাৰিছি ইটু ভাই গৈছে মই মহাকাল বাবা বুজিছো আছে আমাৰ লগত তই জানো তোৰ কেছা মেইন বস্তুটো এই থোৱাটো দে আছে স্পৰ্টিং এণ্ড মাৰ্কাৰ এই দুজন হৈ গৈছে এই ভিডিঅ'টি নহয় আছে সকাল গৰু গছাই ঘন্টা ৰাস্তাতে অ কি কৈছিলি তই এগলা গাড়ি চলাও স্টার্ট নিশ্চয় লাগে আছে মানে ওই কেটিএম চলাও না কেটিএম চলাতে এখন নিশ্চয় নাই কেটিএম চলা সি কেটিএমত বহি গৈছা না জীৱনত হা কেটিএম ওই চলা পাশে না বলে কত কি রাখতে সোফারে আসতো তেল দিবে মানে গাইজ বন্ধ সাতশো এম এল বোতল কি কবি আর আমার দেখি ছিড়া হলো 60 টাকা লয় 750 ml 750 এম এল ঠিকই আছে 750 কিন্তু তোর হেৰি তোর 100 টাকার তো নহয় হ্যাঁ 4 গ্রামে কম পাই ধমধমা পামে আৰু কিন্তু হলি কংকন জীৱনত ৰাইডাৰ হ'ব নোৱাৰে কাৰণ কিমান কিলোমিটাৰ আমাৰ ঘৰৰ পাই ও এই দেখিছা না মুঠপেৰ হলাকে কি কম ধৰিলো যাই খান্তা গাইছ বহুত দিগদাৰ গম পা না গাড়ি নাকি আছে বা দুখ নহয় হা ৰাস্তা দূৰ তো গাইছ লগ পালো বেগে বিকাশ দাস তো বেগে বিকাশ আছে কেনে খবৰ বঢ়িয়া ভাল কি খবৰ তোমাৰ আছো বঢ়িয়া তোমাৰ নামটো কি ঋতুৰাজ কলিতা বঢ়িয়া মানে প্ৰথমবাৰ আজি মানে প্ৰথমবাৰ লগ পাইছো এনেকে এনেতো ভিডিঅ' চাই থাকো আজি মানে প্ৰথমবাৰ এনেকে লগ পালো আৰু বঢ়িয়া 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 তো আজিয়ে নকৰা আমি নিমেন টপিকত আহি যাওঁ এতিয়া তো বেগে আছে আপোনালোকে জানাই কি বস্তু মানে মই অসম ইউটিউবাৰৰ কণ্টেক্টৰ মানে চেলেঞ্জ কৰিছো চিগনেচাৰ লগা চিগনেচাৰ কাৰ ললাই তাক গেলে এতিয়া গেলে ললো হৰিদাৰ বেতালদাৰ আৰু পৱনদাৰ অজয়দাৰ ৰাকেশ দাৰ এতিয়া ললো তোমাৰ তাৰ আছো আজি কেইজনৰ ল'বা 100 আচ্ছা যিমান লৈছো 100 টা ললো অলবনাতে 100 ধৰিব না বেছি ধৰিব ন বেছি যাব মানে কোনা কোনা লব দিব লাগিব আৰু সৰু সৰুকে হ'লেও প্ৰথম কেইটা ডাঙৰ হ'ব লাষ্ট টাইমত সৰু হৈ যাব মানে জাগাটো কম হ'ব তবে কি মাৰ্কাত তো তাৰিখো লেখ ল'ব লাগিব নিলখিলো কথা নাই নিলখিলো কথা নাই নিলখিলো কথা নাই কিমান তাৰিখ আজি আজি 23 তাৰিখ 23 কি 8 ইমান চন না 5 নে পাৰি 26 সব পাৰি যায় আৰু গাইছ আমাৰতো চিগনেচাৰটো কমপ্লিট হ'লে তইতো লৈছো অংকন হবতো তো বিকাশ জানে কনচেপ্টটো কেনে লাগছে
কনচেপ্টটো মানে ভালে লাগছে যেতিয়া তুমি প্ৰথম স্পৰ্টিংটো উলিয়াই দিলা মই বোলো কিবা মোক উপহাৰ চুপহাৰ দিলাক নেকি স্পৰ্টিংটো তো পূজাৰ কাপোৰ দিয়া বুলি ভাবিছিলোঁ কিন্তু পাছত মই গম পালোঁ চহীবিলাক আছে তো মই বঢ়িয়া চহীটো কৰি দিলোঁ কনচেপ্টটো ঠিকেই আছে বাৰু ইয়াতকৈ আৰু বেটাৰ কৰিব লাগিব হয়নে সেইটোৱে তো কথা ধৰি লওক কেনেকুৱা ইয়াতকৈ যেতিয়া ভাল ভাল কৰি যাবা এইটো আৰম্ভণিহে ন আৰম্ভণি লাহে লাহে চব গ্ৰ' হ'ব ভালকৈ কামটোক ৰেচপেক্ট কৰা কামটোক ৰেচপেক্ট কৰি যেতিয়া কামটো কৰি যাবা সেই কামটোৰ পৰা তুমি ৰেচপেক্ট পাবা সেইটোৱে কথা বাকী এনে এনেকুৱা কনচেপ্ট এনে দেখা নাছিলে মানে পোৱা নাছিলে আৰু পোৱা নাছিলোঁ মানে মই ধৰি লওক চাৰ্জত চহী কৰাটো আগতে পাইছিলোঁ বাৰু কিন্তু তুমি ধৰি লোৱা ঠিকে আছে একো নাই বুজানে তো ইয়াতকৈ আৰু বেটাৰ কৰবা সেইটোৱে কথা মানে নতুন নতুন আনি থাকিম এনেকে নতুন নতুন যেতিয়া আৰম্ভ কৰবা কামটো তেতিয়াহে কামটো মানে ধৰি লোৱা গতি লাগব যেতিয়া ভাবি থাকবা কৰিম কৰিম বুলি তেতিয়া একো নহয় ভাবি থাকাতে যাব মানে তো তুমি ভাবে কামটো নহয়, আৰম্ভ কৰিবই কৰিছা লাগিব আৰু। আৰম্ভ কৰিছা তো বঢ়িয়া আৰম্ভ কৰাটো বহুত ডাঙৰ কথা সেইটোৱে কথা ভাবি থাকাতকৈ ঠিক আছে চেনেলটোৰ কথা অলপ কৈ দে তো বঢ়িয়া এই চেনেলটো আৰম্ভ কৰিছোঁ নতুন নতুনটো আপোনালোকে চাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব তো আৰু জানিব আপোনালোকে জানেই আৰু দেখোন নাও কিন্তু চলি আন পাই দাড়ি চাড়ি কথা নাই দাড়ি চাড়ি কথা নাই দাড়ি তোমাৰ মোটামুটি দাড়ি কেইটা হেৰি আনিছে হয় এইটো কি বুলি কয় কি বুলি কয় চনপৰা বস্তু নাগাচি দিম জমা কৰি দিম তো বাৰু যি নহওক চেনেলটো আপোনালোকে চাব বঢ়িয়া সৰু ল'ৰা ভালকৈ কাম কৰি আছে তো চাব আপোনালোকে সেই আৰু ন ভাল ভালকৈ কাম কৰি যাওক আৰু আগতেতো কৈছোঁ কামটো মেইনলি ভালকৈ কৰিব লাগিব ভাল হ'ব আমাৰতো চিগনেচাৰ কমপ্লিট হ'লে মানে বিকাশ খেলা খেলব তো সেইকাৰণে বেছি ডিষ্টাৰ্ব জানা ন কি আৰু বিকাশ আমাক এটা গিফ্ট দিছি বুলি দিছো গিফ্টটো দিছো চিগনেচাৰ দে ঠাণ্ডা এটা গাইছ গিফ্ট দিছি বিকাশ মানে খাও দে গৰমত ললে বান্ধে কৈছে কি খাবা ঠাণ্ডা খাবা খাবি দোকানত গেছি ডাইৰেক্ট ঠাণ্ডা আছে রেসপেক্ট ভালো সম্মান করে কি একটা দিল্লি তো নহয় হি বিকজ দ্যাট রেসপেক্ট খুশি হয় তো মই দিল্লি এখানে তো খাবি তাই তো কেন তো মশা নহয় দোস আৰু গাইস বিকাশ দাতে তো পুরা ডাইরেক্ট যাবে না আলো ঘরত গেল তো সাথে মানে তো যাইগিনি সাথে হাইল লাগি কি একেরা লাগছে তো কসর কি আলো গেল তো ভালো লাগছে ভালো না সিডি বানানো দেখলা হান মানে অন ক্যামেরা অলপমান গাইস লাস্ট করে সো এখানে ভিডিও বানানো নাই তো এখানে যে যাইস ডাইরেক্ট ফরক গেলি গাইস তো গাইস আর তেল ভরবা লাগা হচ্ছে গাড়িত গাইস 50 টাকার মাসিয়া দেয় ভিডিও করে 50 টাকার মাসিয়া দেয় ভিডিও করে কাছে ই আর বা খাবার মানে লাগ বিশ্বাস করা যদি আমি শুন দিলিমেন আমি এই চাইকেল মুচই নাই টাকা ভিডিও করে কাহো কানি আম হয়ে গেছে দেখছা খেসা ওই ইমান কেমন চে দোস্ত হয় ঠান্ডা হলো না মুশকিল লাগে ঠান্ডা হলে আমি হনাই তাকলাসে দুল্লি বের বই আসি মাল হান্তা হান্তা আৰু গাইছ আহিপালো ঘৰ মানে অত খুমে আনতে মানে ৰাতিয়ে হ'ল তো যিয়ে নহওক গাইছ বাৰু আজি বিকাশ দাক মানে লগ পোৱা নাছিলোঁ বিকাশ দাক আজি কিন্তু আজি ফাৰ্ষ্ট টাইম লগ পাইছোঁ বহুত ভাল লাগছে গাইছ মানুহটো বহুত ভাল ৰেচপেক্ট কৰে বহুত আৰু গাইছ আজি মানে আমাৰ 8টা চিগনেচাৰ কমপ্লিট হ'ল 8টা ইউটিউবাৰ চিগনেচাৰ ল'লো আজিতো এটি বিকাশ দাক ধৰি কিনি তো গাইছ আৰু আছে গাইছ 92 মানে গাইছ 92টা ইউটিউবাৰ চিগনেচাৰ ল'ব লাগিব আৰু ধেমালি নহয় গাইছ মাথা মানে গৰম উচি মানে কথাটো ভাবান্তে 92টা ইউটিউবাৰ ধেমালি নহয় দেই কিন্তু গাইছ চিগনেচাৰ লোৱাটো ঘূৰি ঘৰে ঘৰে যায় ঠাই ৰ কি বা হৈ যি হৈ দেখা যাব দেই গাইছ যিহেতু মানে বস্তু এটা হাতত লৈছোঁ সেইটো কৰিবই লাগিব আৰম্ভ যেনেকৈ কৰিছোঁ সেনেকৈ শেষো কৰিম সেনেকৈ গাইছ হাজাৰ মুস্কিল আহক গাইছ হাজাৰ কিবা আহক কৰাটো কৰিমেই আৰু গাইছ যিহেতু মানে এইটো চিগনেচাৰ লোৱা ভিডিঅ'টো এইটো মানে বেলেগ বাহিৰা বস্তু নোসোমাও তো অনলি চিগনেচাৰটোৱে আৰু হানি ক'ব লগা হানি ভিডিঅ'য়ে বনাওঁ মানে বাহিৰা কিবা কিবি এনেখন নথ খোৱা চহত যোৱা এইগিলা যোৱা নথ খোৱাৰ গাইছ তো গাইছ কমেণ্ট কৰিব নেক্সট কাত তাত যাব লাগে মানে লাইকাৰ কৌশিক লাইকাৰ তো মানে 26 তাৰিখ গেলিতো নাই তো মই যেহেতু 30 তাৰিখে যামেই যদি মানে ভগৱানে ভালে ৰাখে বা বাবা যদি মাতছি তো যাবাতো লাগবই গমে পাই তো 30 তাৰিখেতো যাব লাগবই যিয়ে নহওক বাৰু সেইকাৰণে 26 তাৰিখৰ আগত মানে ধৰক কালি বা পৰহি গেলি কোন ইউটিউবাৰৰ তাত যাব লাগে কমেণ্টটো কৰিব তো গাইছ নেক্সট যাম যেনেকৈ মানে বিকাশ নাম্বাৰ কালেক্ট কৰি গেছোঁ তো সেনেকৈ যাম আৰু গাইছ যেনেকৈ নহওক তো আজি বেছি দীঘলা নকৰোঁ দে আজি ভিডিঅ'টো সেনে ছিল ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইবটো কৰি থৈ যাব নেক্সট ভিডিঅ'টো লগ পাইছে বাই বাই ধন্যবাদ জয় অসম জয় জুবিন দা বাই বাই